ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। নতুন এটা দিনত নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি ব্লগটো একদম স্পেশাল হ'বলৈ গৈ আছে, কিয়নো আজি মই এফালে গৈ আছো আৰু ক'ত যাম সকলোবোৰ দেখাই থাকিবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু কিয় যাওঁ হেতু কম বাৰু, আপোনালোকে যেন ব্লগটো শেষলৈকে চাই তাৰে আশা কৰিলো। আৰু বলক তেতিয়াহ'লে আজিৰ দিনটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। আৰু এয়া আমি যোৱাৰ আগত ভণ্টিয়ে বেটা মানুহ অকণমান ৰেডি কৰি দিছে, যিহেতু আমি ক'বলৈ গ'লে তাই ৰেডি কৰি দিয়ে বেটা মানুহ, মই লৰালৰিকৈ ওলাবলৈহে চেষ্টা কৰোঁ। গাইজ যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু বেটা মানুহ অকণমান শুই আছে আৰু সি উঠিলে যাম। আৰু এতিয়া 12:30 হ'ব হ'ল, আমি যাম আৰু মই দেখাই থাকিম আপোনালোকক। আৰু এয়া ফেৰীলৈ ৰখি মই শেষত গৈ কমলাবাৰী ফেৰীত উঠিলোগৈ এখন ডাঙৰ নাও চাই, আৰু ঘৰ অহালৈ সন্ধিয়াই হ'ল। আৰু এয়া মোৰ অৱস্থা, ফেৰীত বহি আছোঁ আৰু মই আপোনালোকক যিমানকণ পাৰিছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে, ৰ'দো পৰিছে ইফালে আৰু মই এনেকৈ বহি আছোঁ। গুড মৰ্ণিং। আৰু আজি ভিডিঅ'টো ক'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ গম পায়নে? আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একদম মাজুলীৰ পৰা, মানে মোৰ মাৰ ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি মানে মই কালিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, যিহেতু কালি মাজুলীলৈ আহিছিলোঁ। আৰু ৰাস্তাত মোৰ লগত যি হ'ল মই সকলোবোৰ ক'ম আপোনালোকৰ আগত। আজিৰ দিনটোত ইয়াৰ পৰাই ভ্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া প্ৰায় দুপৰীয়া সময় হ'ব হ'ল, কিন্তু 12টা বজা নাই, সেইকাৰণে মই গুড মৰ্ণিং দিলোঁ আপোনালোক সকলোকে। আৰু আজিৰ ভ্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। এতিয়া যাম, আমাৰ ঘৰৰ সন্মুখতে এখন দোকান আছে, মানে মা দিনটো এনেই ফ্ৰী থাকে যিহেতু, সেইকাৰণে ধুনীয়াকৈ দোকান এখনকৈ খুলি দিয়া হ'ল আৰু মা তাতে বহি থাকে দিনটো। আৰু সেইকাৰণে এতিয়া মানে মা দোকানত আছেগৈ আৰু মই যাম তালৈ আৰু তাতে গৈ চাহ একাপ খাওঁ ভাবিছোঁ। চাহ বনাই ল'লোঁ আৰু তালৈকে যাম। বেটা মানুহ গ'ল মোৰ ভাইটিৰ লগত আৰু দেউতা গৈ আছে, তাতে আছেগৈ। আৰু কালি মানে মোৰ লগত এনেকুৱা হ'ল, মানে সোনকালেই আহিছিলোঁ ঘৰৰ পৰা, যিহেতু লাইন গাড়ীত আহিছিলোঁ। ভণ্টিহঁত আহি পেলাই মোক গাড়ীত ধুনীয়াকৈ উঠাই থৈ গ'লহি, যিহেতু মই মুম্বাইত থকাৰ পৰাই ঘৰত ভালকৈ থাকিবলৈ পোৱাই নাছিলোঁ। আৰু ঘৰলৈ আহিলোঁ, আহি পেলাই মানে গাড়ীত উঠিলোঁ, উঠাৰ পিছতে ড্ৰাইভাৰজনে মানে মানুহ ফুল নোহোৱালৈকে গাড়ীখন নানিলে। আৰু সেইকাৰণে মই যিখন ফেৰীৰ কাৰণে টিকেট কৰিছিলোঁ, টিকেটটো মানে সেইখন ফেৰীত মই টাইম টু টাইম নাপালোঁহি। সেইকাৰণে কালি মানে আহি পোৱালে ৰাতিয়ে হ'ল, ঘৰত পোৱালে, সেইকাৰণে মই ভিডিঅ' দিব নোৱাৰিলোঁ কালি। সেইকাৰণে একদম চৰি আপোনালোকৰ আগত। আৰু আজিৰ দিনটো ইয়াৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। সকলোৱে যেন চাই মই মোৰ মাৰ ঘৰত কি কাম কৰি থাকোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। তেতিয়াহ'লে ব'লক। চাহ তাহ লৈ যাবলৈ লৈছোঁ দোকানলৈ, আৰু মই গৈ চাহ তাহ খাই লওঁগৈ, আকৌ মই আপোনালোকক দেখাই থাকিম। আৰু চাহ আনি ইয়াত দেখিলোঁ মায়ে আৰু ভাইটিয়ে বেটাক লৈ বাহিৰতে ৰৈ আছে, এনেকৈ দোকানৰ ভিতৰলৈ সোমোৱা নাই, যিহেতু গৰম বহুত বেছি। আৰু বেটা মানুহ যে ইমান বেছি গৰম, সেইকাৰণে তাতে ৰৈ আছে বাঁহজোপাৰ তলতে। আৰু মই এয়া বাহিৰতে এখন চকী উলিয়াই বহিছোঁ দোকানৰ সন্মুখতে। আৰু তাৰপিছতে মাতিলোঁ মাহী ছোৱালী কেইজনীক, আৰু এই দুজনী আমাৰ মাহী ছোৱালী, ইহঁত দুইজনী মানে জজা হয়, টুইনছ হয়। আৰু বেটা মানুহ এয়া বহি আছিলে মা দেউতা আৰু আমাৰ ওচৰৰ বৰ্তাজনৰ। আৰু এয়া তেওঁলোকৰ লগত মই বেটা মানুহক মাহী ঘৰলৈ লৈ গ'লোঁ, যিহেতু তাক খেলিবলৈ অকণমান লগ লাগে। আৰু আমাৰ ঘৰত তেনেকুৱা কোনো সৰু ল'ৰা ছোৱালী নাই যিহেতু, সেইকাৰণে এয়া সিহঁত দুইজনে ইমান মাজুলীলৈ আহি মোৰ একদম অৱস্থা বেয়া হৈ গৈছে। ল'ৰাটো মানে ঘৰৰ ভিতৰত নাথাকে, তাৰোপৰি মা ভণ্টি ইহঁতি ফোন কৰিবই নোৱাৰে, ল'ৰাটোৱে কান্দি দিছে। আৰু মানে কি ক'ম, আৰু মই যিহেতু চিনাকি পাইছে চব মানুহবোৰ ইয়াত, আৰু সি তাক মানে সৰু ল'ৰা ছোৱালী লাগে, বা নহ'লে ভণ্টিক লাগে, নহ'লে ধুনক লাগে, ইয়ে মানুহ দুজনী মেইন মানে। কিন্তু মানে এতিয়া ইয়াত কোনো নাই তেনেকুৱা তাৰ। আৰু সেইকাৰণে মই ভাবিছোঁ এই ল'ৰা ছোৱালী কেইটামান আছে, মাহী আমাৰ ওচৰতে বিয়া হৈছে, মাহীহঁতৰ মানে ঘৰলৈকে লৈ আহিছোঁ। আৰু এতিয়া এয়া মাহীহঁতৰ ঘৰত আনিলোঁ তাক, আৰু এয়া সৰু আৰু ডাঙৰে দুইজনীয়ে খেলাই আছে কুকুৰাৰ লগতে। সিও খেলি খুব ভাল পাইছে, ইয়াত থাকিও খুব ভাল পাইছে, যিহেতু ল'ৰা ছোৱালী পাইছে। ল'ৰা ছোৱালীৰ মন ল'ৰা ছোৱালীয়ে বিচাৰিব নহয় জানো। আৰু এয়া অকণমান গৰম উঠিলে যিহেতু এয়া চোলাটো খুলি তাক অকণমান মাটিতে এনেকৈ। গাইজ ফাইনেলি আমি আহি আছোঁ মাহীহঁতৰ ঘৰৰ পৰা, আৰু সন্ধিয়াই হ'ব হ'ল। ই খেলি আহিলে অকণমান, তেতিয়াহে মনটো ভাল কৰিছে, নহ'লে যে ইমান আমনি কৰি আছিলে। আৰু এতিয়া গৈ থাকোঁ ঘৰলৈ, আৰু কি কৰোঁ মই দেখাই থাকিম বাৰু আপোনালোকক। এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ, মই যিমানখন পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ গাঁওখন, যিহেতু আমাৰ গাঁওখন একদমেই ভিতৰুৱা এখন গাঁও, সৰু। হেল্ল' গাইজ, এতিয়া সন্ধিয়া সময় হ'ল প্ৰায়,
আৰু 5:30 মানে হ'ব হৈছে এতিয়া সময় কিন্তু গাঁৱত এইকণ সময়ত খুব ভাল লাগে যিহেতু গৰু ছাগলীবোৰ নিয়ে মানুহে তাৰোপৰি আমাৰ ঘৰটো একদম পথাৰৰ মাজত গাঁৱত হয় নিভাজ গাঁৱত হয় আৰু সেইকাৰণে এইকণ সময়হে বেছি ভাল লাগে আচলতে ৰাস্তাত ৰৈ বা মানুহ চাই এনেকুৱা আৰু মই এতিয়া অকণমান ওলাই আহিছিলোঁ আৰু এতিয়া ভিতৰলৈ যাওঁ কেইটামান কাম আছে কৰি লওঁগে তাৰোপৰি বেটাকো কিবা এটা খুৱাই ল'ব টাইম হ'ল এতিয়া যিহেতু তাক টাইম টু টাইম খুৱাব লাগে আৰু সেইকাৰণে তাইক এতিয়া কিবা এটা খুৱাই লওঁগে আৰু মাহীহঁতৰ ঘৰলৈ গ'লোঁ যিহেতু বেটাই খুব আমনি কৰিছে ইয়াত সি অকলশৰীয়া অনুভৱ কৰিছে মানে যেনেকৈ আমাৰ ঘৰত সৰু ল'ৰা ছোৱালী নাই আৰু মানে মাহীহঁতৰ ঘৰত ছোৱালী দুজনী আছে আৰু ওচৰৰো ল'ৰা কেইটামান আছে সৰু সৰু সিহঁতৰ লগতে মানে খেলি খুব ভাল পালে আৰু গৈ তাত অকণমান খেলাই পিনি লৈ আহিলোঁগৈ আৰু এতিয়া অকণমান শুব নেকি চাগে তাকো খুৱাই পিনি শুৱাবলৈ চেষ্টা কৰোঁ মই যিমানকণ পাৰোঁ ইয়াত থকা সময়খিনি মোৰ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে যেন চাই তাৰে আশা কৰিলোঁ আৰু আজিৰ ব্লগটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব মই যিমানকণ পাৰিছোঁ মোৰ ব্লগ দিবলৈ চেষ্টা কৰিছোঁ যিহেতু ব্লগত ইমান ভিউজ নাহিলেও মানে কি হয় দিবলৈ মন যায় কেতিয়াবা অকণমান আপোনালোকৰ মৰম পাওঁ বুলিয়েই কিন্তু তাৰ ভিউজ নাহে দেখোন সেইকাৰণে মোৰ ব্লগ দিবলৈও মন নোযোৱা হৈ যায় কেতিয়াবা সেইকাৰণে কেতিয়াবা দেৰিও হয় নিদিওঁকৈ ব্লগবোৰ দিয়া হয় কেতিয়াবা ভাবোঁ কোনেও নাচায়চোন ব্লগ দিওঁ জানো ব্লগ এনেকৈ মানে কৰা হয় কিন্তু কেতিয়াবা মন যায় নহয় ইমানখিনি কৰিছোঁৱে যেতিয়া আৰু অলপমান চেষ্টা কৰোঁচোন কোনোবাই চাই বা মোৰ ব্লগ নহয় জানো বাৰু সেইকাৰণে দি থাকোঁ আৰু যিমানকণ পাৰোঁ মোৰ লাইফষ্টাইলটো দেখাবলৈ যিহেতু মই ডেইলি ব্লগ আপলোড কৰোঁ ডেইলি ব্লগ মানে 2-3 দিনৰ মূৰতে আপলোড কৰোঁ কিন্তু মোৰ দৈনন্দিন কামসমূহ দেখাবলৈ চেষ্টা কৰোঁ আৰু আজিলৈ ইমানতে সামৰিছোঁ ব্লগটো কেনেকুৱা পালে জনাব কমেণ্টত তেতিয়াহ'লে আজিলৈ বাই বাই